নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰ বৰ্তমান ভাল নহয়, কাহ আৰু চৰ্দি হৈ আছিলে আজি বহুত দিনৰ পৰা আৰু ঘপককৈ মাজতে এলাৰ্জিও হৈ গ'ল। এবাৰ প্ৰথম হৈছে, গতিকে অকণমান ভয় খালোঁ। এতিয়া দৰৱ চৰৱ খাই থকাৰ পৰা অলপমান ভাল পাইছোঁ। আজি ভাবিছোঁ ভিডিঅ' এটা আপোনালোকৰ আগত আগবঢ়াওঁ আৰু সকলোৱে ছাপোৰ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই সেইসকলৰ পৰা মই সম্পূৰ্ণ ছাপোৰ্ট পাম বুলি আশা কৰিলোঁ। আহকচোন তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ভোটটো দি আহিলোঁগৈ। ভোটটো দি আহোঁতে 2টা বাজিয়ে গ'লগৈ। আহি পেলাই লৰালৰিকৈ ভাতত লাগিবলৈ আহিছোঁ। এয়া ঢেকীয়া কেইটামান বুটলি আনিছোঁ আৰু এইফালে বুট তিয়াই থোৱা আছে। 2টা আলু লৈছোঁ আৰু এটা ডাঙৰ পিঁয়াজ লৈছোঁ। এইখিনি ভালদৰে ধুই ল'ম কাটি। এতিয়া কেৰাহী গৰম হ'লত ইয়াত মই তেল দি দিছোঁ। ইয়াত শুকান জলকীয়া দিছোঁ, পিঁয়াজ দি দিছোঁ ইয়াতে ডাঙৰ এটা। এইখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। ঢেকীয়া ভাজি বনালে আৰু একো দিব নালাগে। আৰু প্ৰথমে মই আলুখিনি সিজাই ল'ম। নিমখ হালধি দি ইয়াতে মই বুটখিনিও দি দিম। আৰু এইখিনি দি সিজিবলৈ দিম অলপমান দেৰি। আৰু সেইখিনি সিজি থাকে মানে কাৰণ ৰঙালাও অকণমান আছিলে, ভাবিছোঁ পিটিকা কৰিম, সেইবাবে বইল কৰি ল'বলৈ কেইটুকুৰামান কাটি লৈছোঁ। অকণমান বইল কৰি লৈছোঁ। এইখিনি আলু আৰু বুটখিনি আধা সিজি গ'ল। এতিয়া মই ইয়াতে ঢেকীয়া শাকখিনি দি দিম। এতিয়া কম জুইতে মই 10 মিনিটমান সময় এইখিনি ভাজিম, শুকান কৰি পেলাম। ঢেকীয়া শুকান ভাজি আৰু গৰম টেঙা দিয়া দাইল বহুত ভাল লাগে খাই মোৰ। সেইখিনি সিজি থাক আৰু। হৈ গৈছে আৰু অলপমান দি থাকিলে হৈ যাব। থাকক আৰু অকণ। এফালে মোৰ ৰঙালাও হৈ গ'ল, আকৌ এফালে বুটৰ ভাজিও হৈ গ'ল মোৰ। এতিয়া মই ৰঙালাও কেইটুকুৰাত পিঁয়াজ দিছোঁ কাটি লোৱা, আৰু আদা অকণ দিছোঁ, জলকীয়া অকণ দিছোঁ, ইয়াত অকণমান নিমখ দিছোঁ আৰু ইয়াতে মই কেঁচা তেল অলপমান দি ল'ম। এইখিনি এতিয়া মই পিটিকা কৰি ল'ম। হৈ গ'ল পিটিকা। আৰু ইয়াত মই বনাইছোঁ এতিয়া নেমু দি টেঙা দাইল বনাইছোঁ, ৰঙালাও পিটিকা, ঢেকীয়া আলু ভাজি, বুট, নেমু। আজি দুপৰীয়াৰ মোৰ ভাত সাজ এনেদৰেই আছিলে। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, বাই বাই।